আজি আমাৰ আলোচনাৰ বিষয় হ'ল বৰগীতত ৰাগ আৰু ৰস। অতি গভীৰ বিষয়বস্তু। গতিকে আমি আমাৰ সীমিত জ্ঞানেৰে তেনেই চমু কথাতে সহজ ভাষাত দুআষাৰ ক'বলৈ মাথোন চেষ্টাহে কৰিম। প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষত সংগীতৰ দুটা বিশেষ ধাৰা বা শৈলীৰ প্ৰচলন হৈ আহিছে। তাৰে প্ৰথমটো হৈছে দেশী সংগীত, যাক আমি সহজতে কওঁ লোকসংগীত, আৰু আনটো শৈলী হৈছে মাৰ্গীয় সংগীত। এই মাৰ্গীয় সংগীতক ধ্ৰুপদী সংগীত বা শাস্ত্ৰীয় সংগীত বুলিও কোৱা হয়, আৰু এনে সংগীত ৰাগযুক্ত। দেশৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণৰ মুখত স্বতঃস্ফূৰ্তভাৱে যি সংগীতৰ সৃষ্টি হয় বা হৈছিল, সেয়ে হৈছে লোকসংগীত। আৰু মাৰ্গীয় সংগীত হৈছে ঈশ্বৰ উপাসনাৰ ধৰ্মীয় অনুষ্ঠানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সংগীত। এই দুইটা শৈলীৰ সংগীত শুনাত, পৰিৱেশন পদ্ধতিত, বিষয়বস্তু, গুণগত বৈশিষ্ট্য, সময় সমীক্ষা বা উপস্থাপন ৰীতিত পাৰ্থক্য হ'লেও দুইটাৰে পৰিসৰ সীমাহীন আৰু ইটো আনটোৰ পৰিপূৰক। অসমতো অতি প্ৰাচীন কালৰে পৰা এই দুই শৈলীৰ সংগীতৰ প্ৰচলন হৈ আহিছে। আমি সকলোৱে জানো অসম লোকসংগীতত অতিকৈ চহকী। অসমীয়া মানুহৰ জীৱনশৈলীৰ প্ৰতিটো কৰ্মৰ লগতে সংগীত জড়িত হৈ আছে। মাকে সন্তানক শোৱাৰ পৰা উঠাই বা টোপনি যাবৰ বাবে গোৱা গীতক আমি কওঁ নিচুকনি গীত। ঐনিতম, জনা গাভৰুৰ গীত, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত, বৰফুকনৰ গীত। আকৌ আমি পাওঁ কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, মহ খেদাৰ গীত, হাতী মাউতৰ গীত। ইয়াৰ উপৰিও বিভিন্ন জনগোষ্ঠীসকলৰ মাজত যেনে ৰাভা, তিৱা, কছাৰী, সোণোৱাল, দেউৰী, চুতীয়া আদি বিভিন্ন জনগোষ্ঠীসকলৰ মাজত বিভিন্ন লোকসংগীতৰ প্ৰচলন আছে। এই গোটেইখিনি লোকসংগীতে অসমীয়া জাতিটোক চহকী কৰাই নহয়, অসমীয়া সাহিত্যকো টনকিয়াল কৰি আছে। ইয়াৰ উপৰি প্ৰাচীন কালৰে পৰাই অসমত মাৰ্গীয় সংগীতৰ চৰ্চাৰ আমি উদাহৰণ অনেক পাওঁ। অসমত যে সংগীত চৰ্চা হৈছিল, সেই কথা আমি জানিব পাৰোঁ কিছুমান প্ৰত্নলেখ, ঐতিহাসিক নথিপত্ৰ, শিলালেখ আদিৰ পৰা। প্ৰাচীন অসমৰ মাৰ্গীয় সংগীতৰ সম্পৰ্কে থকা এখন অতি পুৰণি গ্ৰন্থ হৈছে ভূতি বৰ্মাৰ বৰগংগা লিপি। এই লিপিত ৰজাক অশ্বমেধ যাজী বুলি কোৱা হৈছে, আৰু এই অশ্বমেধ যজ্ঞত হামগানো গোৱা হৈছিল। মাৰ্গীয় সংগীতৰ সৃষ্টি হৈছিল বৈদিক যুগতে। হামগানৰ যি যজ্ঞাহুতিৰ কাম চলিছিল, ক্ৰিয়া চলিছিল, সেই যজ্ঞৰ চাৰিওকাষে পুৰুষ আৰু নাৰী উভয়ে নৃত্যগীত কৰিছিল। অসমতো অশ্বমেধ যজ্ঞত হামগান গোৱা হৈছিল, আৰু অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন চৰ্যাপদসমূহতো আমি অনেক ৰাগৰ নাম পাওঁ। আমি পূৰ্বতেই কৈছোঁ মাৰ্গীয় সংগীতসমূহ হৈছে ৰাগযুক্ত সংগীত। এতিয়া স্বাভাৱিকতে আমাৰ মনত প্ৰশ্ন হয়, ৰাগ মানে কি? ভাৰতৰ নৃত্য, নাট্য আৰু সংগীতৰ এখন সৰ্বজন সমাদৃত গ্ৰন্থ হ'ল ভৰতৰ নাট্যশাস্ত্ৰ। এই গ্ৰন্থখনত ৰাগ শব্দটোৰ সংজ্ঞা বা ব্যাখ্যা নাই যদিও দুই এঠাইত উল্লেখ আছে। কিন্তু পঞ্চম সপ্তম শতিকাত ৰচিত বৃহদ্দেশীৰ মাতংমণিৰ বৃহদ্দেশী গ্ৰন্থত ৰাগৰ বিস্তৃত বিৱৰণ পোৱা যায়।
সেই বিৱৰণ মতে ৰাগ হৈছে সপ্তস্বৰৰ মধুৰ ধ্বনি কম্পন, যি শ্ৰোতাক সহজতে আনন্দ দিব পাৰে। প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীৰ ৰামায়ণতো আমি ৰাগৰ উল্লেখ পাওঁ। শংকৰদেৱৰ সমসাময়িক কবি পীতাম্বৰ কবি, দুৰ্গাবৰ, মনকৰ আদি কবিসকলৰ সাহিত্যতো, গীতি সাহিত্যতো ৰাগৰ উল্লেখ আছে। সেয়ে হ'লেও সেই ৰাগৰ প্ৰকৃতি বা পৰিৱেশন শৈলী কেনে আছিল তাৰ এতিয়া আমাৰ হাতত জ্বলন্ত প্ৰমাণ নাই। সম্ভৱতঃ সেই ৰচনাসমূহৰ ধ্ৰুপদী গুণ নাছিল, মানে লিখনিৰ উচ্চ পৰ্যায় নাছিল সাহিত্যিক গুণাৱলী, যাৰ বাবে সেইখিনিয়ে যদিও ৰাগত গোৱা হৈছিল সেই মৰ্যাদা লাভ কৰিব নোৱাৰিলে বা বৰ্তমান পৰা নাই। শংকৰদেৱৰ সমসাময়িক কবি পীতাম্বৰ কবিয়ে ৰুক্মিণী হৰণ কাব্যৰ এঠাইত লিখিছে, ৰুক্মিণীয়ে বিলাপ কৰাৰ দুটা শাৰী মই ক'ব বিচাৰিছোঁ। বিলাপ কৰিয়া কান্দে মাই ৰুকমণি, কোন অংগে ক্ষুণ্ণ দেখি নাইলা যদুমণি। এই শাৰীকেইটা পঢ়ি মহাপুৰুষ শংকৰদেৱে কৈছিল যে এনে শৃংগাৰ ৰসাত্মক বৰ্ণনা কৰাৰ বাবে পীতাম্বৰ কবিক সমালোচনা কৰি কৈছিল তেওঁ প্ৰচাৰ হ'বৰ অনুপযুক্ত আৰু কামসিক কবি বুলি কৈছিল। হয়তো সেইবাবেই সেই কালৰ সংগীতে বা সাহিত্যই ধ্ৰুপদী মৰ্যাদা বৰ্তমান হেৰুৱালে। গতিকে আমি প্ৰথমে পুৱাৰ ভাগৰ এভাগী গীত মহাপুৰুষ মাধৱদেৱ বিৰচিত ললিত ৰাগৰ বৰগীত এটিহে আপোনালোকক শুনাই ৰস আনিব বিচাৰিছোঁ। আমাৰ লগত সহযোগ কৰিব আমাৰ ছাত্ৰী তনুশ্ৰী দত্ত আৰু ফুলত ডাক্তৰ অৰুণ মহন্ত। কৃষ্ণ
সেয়া আছিল মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ললিত ৰাগৰ বৰগীত। এতিয়া আহোঁ পুনৰ আমাৰ আলোচনাৰ মাজলৈ। ৰাগ শব্দ। ৰাগ শব্দটো সংস্কৃত ৰঞ্জ ধাতুৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে ৰং বা আনন্দ। মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিছিল আৰু তাৰ বাবে বিশেষকৈ সংগীতক এক শক্তিশালী মাধ্যম হিচাপে গ্ৰহণ কৰিছিল আৰু এই দিশত সফলো হ'ব পাৰিছিল। গুৰু দুজনাই ৰচনা কৰা গীতসমূহক তেখেতসকলে বৰগীত বোলা নাই যদিও পৰৱৰ্তী কালত গুৰুসকলেহে এই শ্ৰেণীৰ গীতক বৰগীত বুলিছে। গীতসমূহৰ ভাষা, সাহিত্য, বিষয়বস্তু, সাংগীতিক মূল্য, ৰাগ, তাল, দৰ্শন, ঈশ্বৰ তত্ত্বকে আদি কৰি এনে কিছুমান উপাদান নিহিত হৈ আছে যিসমূহ কোনো শ্ৰেণীৰ গীতৰ লগতে আচলতে তুলনা নহয়। সেই কালত বৰগীতৰ সুৰ শুনি অনেকজন গুৰুজনাৰ ওচৰলৈ আহিছিল আৰু ধৰ্মত শৰণ লৈছিল। এইবিলাক কথা আমি চৰিত পুথিত পাওঁ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে শংকৰদেৱৰ খুৰাকৰ পুতেক ভায়েক ৰামৰায় কন্যা কমলপ্ৰিয়াৰ মুখত শুনলো পণ্ডিত গীতভাগ শুনি কমলপ্ৰিয়াক বিয়া কৰোৱাই নহয়, গুৰুজনাৰ ওচৰলৈ আহি তেখেতৰ ওচৰত শৰণ লৈছিল। এনে উদাহৰণ আৰু অনেক আছে, আমি সেইখিনিলৈ নাযাওঁ। আমাৰ মূল বিষয় হৈছে বৰগীতৰ ৰাগ। গুৰুজনাই আমি জনাত চৰিত পুথিত পাওঁ যে 12 কুৰি বৰগীত ৰচনা কৰিছিল আৰু বৰপেটাত থকা অৱস্থাতে কমলা গায়ন নামৰ এজন ভকতে আওৰাবলৈ নি এই গীতসমূহ বনজুয়ে পুৰিলে আৰু গুৰুজনাই মনৰ দুখত গীত ৰচনা নকৰি তেৰাৰ অন্যতম প্ৰিয় শিষ্য মাধৱদেৱক গীত ৰচনা কৰিবলৈ দিয়ে। মুঠতে কেইটিমান বৰগীত বাছিল আৰু তাৰ সংখ্যা গৱেষকসকলে 34টি বুলি কৈছে। আৰু পৰৱৰ্তী কালত মহাপুৰুষ মাধৱদেৱে 157টি গীত ৰচনা কৰে আৰু ভক্ত সমাজৰ মাজত 191টি গীত বৰগীত হিচাপে ৰ'লগৈ। এই বৰগীতসমূহৰ ৰাগ কিমান? ইতিমধ্যে গৱেষকসকলে গৱেষণাৰ অন্তত আমাক প্ৰমাণ কৰি দেখুৱালে যে বৰগীতৰ মুঠ ৰাগ 34টা। এই ৰাগসমূহৰ লগত ভাৰতৰ যি দুটা ধ্ৰুপদী সংগীত বা শাস্ত্ৰীয় সংগীতৰ দুটা মূল শক্তিশালী ধাৰা, উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু দক্ষিণ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগৰ লগত নামগত কিছু সাদৃশ্য আছে সঁচা যদিও ইয়াৰ ৰূপগত সাদৃশ্য পাবলৈ নাই। তেনেহ'লে আমাৰ মনত প্ৰশ্ন হয় যে এই ৰাগসমূহ কেনেকৈ সৃষ্টি কৰিলে? গুৰুজনাই ৰুক্মিণী হৰণ কাব্যত আত্মপৰিচয় দিওঁতে কৈছে, নিজৰ পিতৃ পৰিচয় দি কৈছে, বংশতে পাখ্যাত গন্ধৰ্বে সাক্ষাৎ জগতে বখানে জাত। আমি জানো যে এই গন্ধৰ্বসকল হৈছে নৃত্যগীতত পটু আছিল আৰু গুৰুজনাৰ উপৰি পুৰুষসকল সুদূৰ কনৌজৰ পৰা আহোঁতে নিশ্চয় তাৰ পৰা কিছু সাংগীতিক উপাদান লগত লৈ আহিছিল আৰু পৰিয়ালৰ মাজত এইবিলাকৰ চৰ্চাও হৈছিল। মহাপুৰুষগৰাকীয়ে মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়ন কৰোঁতে 4 বেদ, 14 শাস্ত্ৰ আৰু 18 পুৰাণ অধ্যয়ন কৰিছিল আৰু
ইয়াৰ পৰা আমি নিঃসন্দেহে অনুমান কৰিব পাৰোঁ যে ইয়াৰ ভিতৰত নিঃসন্দেহে গুৰুজনাই নাট্যশাস্ত্ৰও অধ্যয়ন কৰিছিল। এইবিলাকৰ পৰা তেওঁ সংগীতৰ কিছু জ্ঞান আহৰণ কৰিছিল। অকল ইমানেই নহয়, আমাৰ যিবিলাক মই লোকসংগীতৰ কথা কৈছোঁ, আমাৰ অসমীয়া সাহিত্যৰ সংস্কৃতিৰ যিখিনি মূল্যৱান লোক সাহিত্য বা লোকসংগীত আছে, এই লোকগীত সমূহৰ পৰাও কিছু আহিলা বৰগীতত আহৰণ কৰিছে। উদাহৰণস্বৰূপে মই কৈছিলোঁ নিচুকনি গীতৰ কথা, যে মাকে সন্তানক শোৱাৰ পৰা জগাই নিচুকনি গীতৰ যোগেদি। আমাৰ বৰগীততো আমি পাওঁ এনে নিচুকনি গীতৰ সুৰ, যেনে মাধৱদেৱে বৰগীতত কৃষ্ণক জগাইছে, উঠৰে উঠ বাপু গোপাল হে নিশি পৰ ভাত ভেল। আমি গীতভাগ পিছত দেখুৱাম। গতিকে এনেকুৱা কিছুমান নিচুকনি গীতৰ সুৰ বৰগীতত পাওঁ। বিশেষকৈ বিয়ানামৰ সুৰ পাওঁ, যি কৰুণ মধুৰ বিয়ানামৰ সুৰ, এইবিলাক বৰগীতৰ মাজত চালি জাৰি চালে আমি নিহিত হৈ থকা পাওঁ। আমাৰ কাছাৰ জিলাৰ এখন নদীৰ নাম মাহুৰ। উল্লেখযোগ্য যে বৰগীতৰো এটা ৰাগৰ নাম হৈছে মাহুৰ। এইবিলাক কথা আমি মন কৰিবলগীয়া। গুৰুজনে আচলতে এইবিলাকৰ জৰিয়তে আমাৰ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধিব বিচাৰিছিল। ৰুক্মিণীৰ স্বয়ম্বৰলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৰজাসকল আহিছিল। আমি যদি ভাবোঁ কুণ্ডিল নগৰ শদিয়াই হয়, তেতিয়াহ'লে চেদিৰাজ শিশুপাল, জৰাসন্ধ, মগধৰ ৰজা, আজি ভাৰতৰ বিভিন্ন ৰজাসকল তাৰমানে ৰুক্মিণীৰ ৰাজসভালৈ আহিছিল। এইবিলাকে আমাৰ মাজত মিলা প্ৰীতিৰ কথাকে বুজায়, আৰু এইবিলাকে আমাৰ সংগীততো, বিশেষকৈ বৰগীততো ইয়াৰ প্ৰভাৱ পৰিছে বুলি আমি ভাবিব পাৰোঁ। উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিছুমান ৰাগৰ নামৰ লগতে যদিও গৱেষকসকলে কৈছে পোনপটীয়া সাদৃশ্য নাই, তথাপি উত্তৰ ভাৰতৰ যি ধনশ্ৰী ৰাগ, আমাৰ বৰগীতৰো ধনশ্ৰী ৰাগৰ সৈতে সম্পূৰ্ণ স্বৰবিন্যাস একেই। আমি সকলোৱে জানো সংগীতৰ ভাষা হৈছে সাৰ্বজনীন। সংগীতে কি কৈছে শ্ৰোতাক নালাগে, কিন্তু ইয়াৰ সুৰবিন্যাসে সদায় আমাক আকৃষ্ট কৰি আহিছে। গুৰুজনাই এই বৰগীতৰ ৰাগসমূহো সৃষ্টি কৰোঁতে দুইজনা গুৰুৱে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে থলুৱা গীত মাতৰ সুৰ, পৰিয়ালৰ পৰা আহৰণ কৰা সংগীতৰ শিক্ষাৰ লগতে নিজৰ কিছু উদ্ভাৱনী শক্তিৰো সংমিশ্ৰণ ঘটাই সৰ্বমুঠ দুয়োগৰাকী গুৰুৱে 34টা ৰাগৰ সৃষ্টি কৰিলে। এই প্ৰত্যেকটো ৰাগৰে নিজা নিজা বৈশিষ্ট্য আছে, আৰু প্ৰত্যেকটো ৰাগৰে নিজা গায়ন সময় আছে। প্ৰত্যেকটো ৰাগৰে বৈশিষ্ট্যসমূহ বেলেগ বেলেগ, আৰু আচলতে ইমান খন্তেকীয়া সময়ত আমাৰ সীমিত জ্ঞানেৰে এই 34টি ৰাগৰ আমি বিচাৰ বিশ্লেষণ কৰিব নোৱাৰোঁ। আমাৰ সেইখিনি ধৃষ্টতা নাই। তথাপিও ক'লোঁ যে গৌৰী ৰাগৰ লগত, হিন্দুস্তানী গৌৰীৰ লগত আমাৰ বৰগীতৰ গৌৰী ৰাগৰ সাদৃশ্য পাওঁ। মল্লাৰ ৰাগৰ লগতো সাদৃশ্য আছে আমাৰ বৰগীতৰ মল্লাৰ ৰাগৰ। হিন্দুস্তানী বসন্ত ৰাগৰ লগতো আমাৰ বৰগীতৰ বসন্ত ৰাগৰ সাদৃশ্য বিচাৰি পাওঁ। ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰিব, কিন্তু মই হুবহু অনুকৰণ বুলি ক'ব নিবিচাৰোঁ। গুৰুজনাই কোনোটো বস্তুৱেই সম্পূৰ্ণকৈ অনুকৰণ কৰা নাই। যেনেদৰে খোলবাদ্যটো বাহিৰত মৃদংগ দেখি নিজাববীয়াকৈ কপিলী পাৰৰ মাটি আনি খোলবাদ্যটো মাটিৰে তৈয়াৰ কৰি লৈছিল, কেতিয়াও লোকক সম্পূৰ্ণৰূপে অনুকৰণ কৰা নাছিল। প্ৰতিটো সৃষ্টিৰাজিতে তেওঁ নিজৰ স্বকীয় প্ৰতিভাৰ পৰিচয় দিছিল। এই যে ক'লোঁ 34টা ৰাগৰ ভিতৰত 27টা ৰাগহে আমি বৰগীতত পাওঁ। বাকী কেইটি ৰাগ
কেৱল মাত্ৰ অংকীয়া নাটত ব্যৱহাৰ হৈছে। সেইকেইটি হৈছে এটা জনপ্ৰিয় ৰাগ সাৰেং। এই সাৰেং ৰাগটোৰ গীত মাত্ৰ আমি এতিয়াই পাওঁ ৰুক্মিণী হৰণ নাটত। কৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ অনুষ্ঠানত যিভাগি গীত আছে, কহতু বিধাতা বেদকো বাণী, সেই গীতটোৱে অকল সাৰেং ৰাগত ব্যৱহাৰ হৈছে। আৰু অংকীয়া ভাওনাত সাধাৰণতে সূত্ৰধাৰে সাৰেং ৰাগেৰে আৰম্ভ কৰে, তাৰপিছত নান্দী গীত গায়। আৰু এটি ৰাগ হৈছে পূৰ্বী। পূৰ্বী ৰাগৰ ব্যৱহাৰ আমি দুখন অংকীয়া নাটত পাওঁ, যদিও পূৰ্বী ৰাগৰ বৰগীত নাই। কালীয় দমনৰ শেষৰ গীতটো হৈছে পূৰ্বী খৰ্মান, গকুলে চলৰে মুৰাৰো, আৰু পাৰিজাত হৰণত পাওঁ জয় জয় জীৱন মুৰাৰো। এই দুটি পূৰ্বী ৰাগ খৰ্মান তালত দুখন নাটত ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে তোৰ ৰাগটোৰ ব্যৱহাৰ বৰগীতত হোৱা নাই। তোৰ ৰাগ কেৱল অংকীয়া নাটত ব্যৱহাৰ হৈছে যুদ্ধৰ বেলিকা। আকৌ কৌ কল্যাণ সিন্ধুৰা ৰাগটো বৰগীতত ব্যৱহাৰ হোৱা নাই। মাধৱদেৱৰ নামত প্ৰচলিত ৰাস চুমুৰা নাটভাগীত কৌ কল্যাণ সিন্ধুৰা ৰাগটো ব্যৱহাৰ হৈছে। সুন্দৰী ৰাধে বাট বুজলো, বৰ সুন্দৰ গীত। তিনিটা ৰাগৰ সংমিশ্ৰণ হৈছে কৌ কল্যাণ আৰু সিন্ধুৰা। ঠিক তেনেদৰে তোৰ ভাটিয়ালী ৰাগটো, তোৰ ভাটিয়ালী নহয়, ক্ষমা কৰিব, এমত কল্যাণ ৰাগটো যদিও সত্ৰীয়া ৰাগৰ ভিতৰত ধৰিছে, বৰগীত পাবলৈ নাই। কিন্তু বৰ্তমান এই ৰাগটো অংকীয়া নাটতো আমি নেপাওঁ, পৰৱৰ্তী কালৰ নাট্যকাৰসকলেহে ব্যৱহাৰ কৰিছে। এনেদৰে কেইটামান আছে। আৰু আছে শ্ৰীপয়াৰ ৰাগ, কেলিগোপাল নাটত এই ৰাগটো ব্যৱহাৰ হৈছে। এইকেইটা ৰাগ আমি অংকীয়া নাটতহে পাওঁ, বৰগীতত ব্যৱহাৰ হোৱা নাই। তদুপৰি এনে কেইটামান ৰাগ আছে মাধৱদেৱৰ নিজা সৃষ্টি। আমি যে এতিয়া পৰিৱেশন কৰিলোঁ ললিত ৰাগ, এই ললিত ৰাগটো মাধৱদেৱে সৃষ্টি কৰা বা ৰচনা কৰা বৰগীততহে পাওঁ। ললিত ৰাগৰ গীত মাত্ৰ দুটিয়ে আছে, মাই খেলত গোপাল গোসাঁই আৰু হৈছে যশোমতী পেখিতে নয়ন জোৰাই। আনটো ৰাগ হৈছে মাধৱদেৱে সৃষ্টি কৰা মল্লাৰ। মল্লাৰ ৰাগৰো দুটি গীত পাওঁ আমি। আৰু কৌ কল্যাণ সিন্ধুৰা ৰাগো মাধৱদেৱে সৃষ্টি কৰা। বৰাৰী ৰাগ মাধৱদেৱৰ সৃষ্টি কৰা। এনেদৰে কেইটামান ৰাগ আছে শংকৰদেৱৰ বৰগীতত আমি নেপাওঁ। আজি আমি ভাবিছিলোঁ অনুষ্ঠানটো 11 বজাত হ'ব, সেইকাৰণে আমি কৌ ৰাগটো ওপৰত অকণমান চুই যাম বুলি আলোচনা ভাগ আমি প্ৰস্তুত কৰি আনিছিলোঁ। কৌ ৰাগ হৈছে পুৱাৰ ভাগৰ ৰাগ। আমাৰ কেইটামান সত্ৰীয়াত ৰাগ আছে ৰাতিপুৱাৰ ভাগত গোৱা হয়, যেনে ললিত, কৌ, শ্যাম, পূৰ্বী, অহিৰ আৰু কল্যাণ। এই ছটি ৰাগ কেৱল ৰাতিপুৱাহে গোৱা হয়। ঠিক তেনেদৰে দুপৰীয়া গোৱাৰ ৰাগো আছে। বসন্ত দুপৰীয়াৰ পৰা আবেলি গোৱা হয়, ধনশ্ৰী, আশুৱাৰী তেনেদৰে। আৰু সন্ধ্যা বেলিকা গোৱাৰ ৰাগো আছে, যেনে সিন্ধুৰা। আৰু মাজনিশা গোৱা ৰাগো আছে কামোদ। এই কামোদ ৰাগৰো স্ৰষ্টা হৈছে মহাপুৰুষ মাধৱদেৱ। মাত্ৰ দুটি বৰগীতত আমি কামোদ ৰাগটো ব্যৱহাৰ হোৱা পাইছোঁ। বৰগীত হৈছে মূলতঃ প্ৰাৰ্থনা সংগীত, আৰু ই হৈছে দলীয়ভাৱে গোৱা গীত। ইয়াৰ মূল গায়ন শৈলীটো হৈছে প্ৰসংগীয়া শৈলী। এই শৈলীত একোটা বৰগীত, একোভাগ বৰগীত ৰাগ তালনিৰে গোৱা হয়। আৰু এই ৰাগটোৰ জোৰণি, তোলনি, ঘূৰণি এই তিনিওটা শৈলী দেখুওৱা হয়। আৰু একাধিক তালত গীতভাগ দলীয়ভাৱে গোৱাৰ ৰীতি। নামঘৰত প্ৰাৰ্থনা সংগীত হিচাপে বৰগায়নে লগাই দিয়ে, আৰু বৰবায়নে লগতে আৰু কেইবাজনেও
খোলে তালে এটা মধুৰ সংগীতময় পৰিৱেশৰ সৃষ্টি কৰে। বিভিন্ন ৰস, আমি এতিয়া আহোঁ ৰসৰ কথালৈ। বৰগীতত বিভিন্ন ৰসৰ সমাৱেশ হৈছে। তাৰে ভিতৰত ভক্তিয়েই প্ৰধান। গুৰুজনাৰ সকলো ৰচনাৰ মূল উদ্দেশ্যই হৈছে জনসাধাৰণৰ মাজত ভগৱত প্ৰেম, কৃষ্ণ ভক্তিৰ প্ৰেম অৱতাৰণা কৰা। আজি আমি কৌৰাগৰ বিষয়ে আলোচনা কৰিম বুলি কৈছোঁ। কৌৰাগ হৈছে পুৱাৰ ভাগৰ ৰাগ। এই ৰাগটো অতি সুন্দৰ। মহাপুৰুষ মাধৱদেৱে তিনিভাগী বৰগীতত এই ৰাগটো ব্যৱহাৰ কৰিছে। মহাপুৰুষ শংকৰদেৱেও কালীয় দমন নাটত মাত্ৰ 2টি গীতত এই কৌৰাগটো থৈ গৈছে। আজি আমি এই 5টি গীতে সামান্যভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। ই মূলতঃ ভক্তিৰস প্ৰধান। আৰু প্ৰথম গীতটোত গাবলৈ আমাক তনুশ্ৰীয়ে সহায় কৰি দিব। যদিও ভক্তি প্ৰধান, ইয়াত মাতৃ যশোদাৰ বাৎসল্য প্ৰেম নিহিত হৈ আছে। যশোদাই মাকক শোৱাপাটিৰ পৰা উঠাইছে যে উঠা, নিশি পৰ ভাত ভৈল, উঠৰে উঠ বাপু, গোপালহে নিশি পৰ ভাত ভৈল। ইয়াত এইখিনিতে কওঁ, বৰগীতত তালে এক বিশেষ ঠাই দখল কৰি আছে যদিও তালবিহীনভাৱেও বৰগীত গোৱা হয়। একোভাগী গীত যেতিয়া আমি তাল নোহোৱাকৈ গাওঁ, তেনে গীতক কোৱা হয় বাক সঞ্চাৰ। আৰু কেতিয়াবা এখন তালতো গোৱা হয়, যেতিয়া ই পৰিৱেশন শৈলীৰূপে মঞ্চত বা বাহিৰত পৰিৱেশন কৰা হয়। আকৌ প্ৰসংগীয়া শৈলীত সাধাৰণতে বৰজতিৰে গোৱা হয়। ৰাগ তালনিসহ গাই বৰজতিৰে আৰম্ভ কৰে আৰু তাৰপিছত ক্ৰমে অন্য তালৰো ইয়াত ভাঙনি কৰি দেখুওৱা হয়। বৰজতি তালখন 3-3 পাছত গৈছে। সামান্যভাৱে দেখুৱাই যাম। তনুশ্ৰী দেখুৱাই দিয়া। গিৰ 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 ধেনি তাখি তাও, খিতি তাখি তাও, তাও তাখি তাও, খিৰ 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 খিতি তাখি তাও, খিতি তাখি তাকে না রে তাকে তাখি তাও, খিতি তাখি তাও। এতিয়া আমি কৌৰাগলৈ ঘূৰি যাম। এই তালখনৰ লগত পিছত পৰিতালৰ অকণমান দেখুৱাব, কিয়নো বৰগীত এভাগ গাবলৈ কমেও একেবাৰে চমুকৈ গাবলৈ হ'লেও 15-20 মিনিট লাগে। ইমান সময় আপোনালোকৰ পৰা নলওঁ। মাত্ৰ আমি দেখুৱাবলৈ যত্ন কৰিম যে ৰস কিদৰে প্ৰকাশ পাইছে। ৰস হৈছে ইয়াত ক'লোঁ যদিও ভক্তি ৰস, ইয়াত বাৎসল্য প্ৰেম প্ৰকাশ পাইছে।
এয়া হৈছে মাতৃ যশোদাৰ কৃষ্ণৰ প্ৰতি থকা বাৎসল্য প্ৰেম। কৃষ্ণ শুই আছে আৰু মাকে তেওঁক শুৱাৰ পৰা উঠাইছে। এই গীতটোত ভক্তিৰস আমি পাইছোঁ, কিয়নো পিছৰখিনিত আমি গোৱা নাই যদিও আছে যে সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সুহৰি যশোৱা কুলে। সিদ্ধ মুনিসকলে তপস্যা কৰি যিজনক নেপায় সেইজনক কিন্তু মাক যশোদাই পালে পুত্ৰ হিচাপে। মাতৃ হিচাপে যশোদা কিমান ভাগ্যৱান। আৰু ত্ৰিজগতপতি ভকতি মিলল মুৰুখ মাধৱ বোলে। তেওঁ হৈছে ত্ৰিভুৱনৰ গৰাকী। গতিকে ইয়াত ভক্তিয়ে প্ৰকাশ পাইছে, তাৰ মাজতে বাৎসল্য প্ৰেমো প্ৰকাশ পাইছে। সংস্কৃত আলংকাৰিকসকলে ৰস বুলি কওঁতে 10টা ৰসৰ কথা কৈছে। বীৰ, শৃংগাৰ, হাস্য, কৰুণ, শান্ত, ৰৌদ্ৰ, অদ্ভুত, ভয়ানক আৰু বিভৎস। কিন্তু গুৰুজনাই সকলো ৰচনাতে এই নৱৰসক ওপৰত ভক্তিৰসক থৈছে। আছে বৰগীতত নোহোৱা নহয়, শৃংগাৰ ৰসো আছে, বীৰ ৰসো আছে। আমি সেইখিনি পিছত দেখুৱাম। এতিয়া আমি পুনৰ কৌৰাগৰ আন এভাগ গীতলৈ ঘূৰি গৈছোঁ। একেই কৌৰাগ, কৈছোঁৱে মাধৱদেৱে ৰচনা কৰা 3ভাগী গীতত আমি কৌৰাগটো পাওঁ। এতিয়া আমাৰ পুনৰ ঘূৰি যাওঁ। চলৰে চল বন্ধু উদ্ধৱহে, মেৰি সুমৰি গকুল মনদহে, গোপী আকুল হামু বিৰহে। প্ৰেমৰ কথা কৈছে যে বন্ধু উদ্ধৱ তুমি যোৱাচোন, তেওঁ কংস নগৰীত আছে, কংসই লৈ গৈছে। তেওঁক স্মৰণ কৰি কৰি গোপীৰ মন দহিছে আৰু গোপীবিলাকৰো বিৰহত আছে। এয়া হৈছে কৃষ্ণৰ প্ৰতি থকা গোপীৰ প্ৰেম। ইয়াত আমি শৃংগাৰ ৰসো পাম, কিন্তু কৈছোঁৱে গুৰুজনাই শৃংগাৰ ৰস দেখুৱাইছে, কিন্তু তাক আঁৰ কৰি ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে। যদি ভক্তিয়ে শ্ৰেষ্ঠ, ইয়াৰ মাজত আমি পালোঁ কি দুখৰ অনুভৱ, সুখ। আকৌ আছে কলো শৃংগাৰ, সুমৰি সুমৰি মন ঝুৰয়ে ঘনে ঘন ধৰিতে নপাৰো হিয়
হামাতে নিতে নিত সুম্পি প্ৰাণচিত্ত শয়ল গোপী ধৰে জীৱ। কিমান দুখৰ কিমান শোকৰ অনুভৱ। আকৌ আছে পিছৰ কেশাৰীত পুত্ৰ পৰিবাৰ চাৰল নিৰন্তৰ হামাতে কৈও পতি আস। কৃষ্ণকে ঘৰ সংসাৰ স্বামী সকলো বাদ দিলে পুত্ৰ পৰিবাৰ কৃষ্ণকে স্বামী বুলি তেওঁলোকে ভাবিছে। এয়া হৈছে শৃংগাৰ। কিন্তু সেই স্বামী আকৌ ক'লৈ নিছে ভগৱানক শাৰী লৈ নিছে শংকৰদেৱে দেখুৱাইছে, কিন্তু আৰ কৰি আকৌ স্বামী মানে ভগৱান বুলি বুজাইছে। আন এটি গীতত পাওঁ কৌৰাগৰে প্ৰাণনাথ নকৰা বঞ্চিত। অতিশয় কৰুণ ৰসাত্মক আৰু ভক্তিও ইয়াত নিহিত হৈ আছে। আমি ভক্তিৰ লগতে কৰুণ ৰসৰো স্বাদ পাইছোঁ। প্ৰাণনাথ কৃষ্ণৰ কথা কৈছে যে আমাক বঞ্চিত নকৰিবা, তোমাৰ বিয়োগত আমাৰ শৰীৰত জুই জ্বলিছে। পুনৰ আছে গীতভাগৰ পিছলৈ, পতি সুত সুহৃদ সুদৰ বন্ধুজন সব সুখ তেজি তেৰি ভজিলো চৰণ। নিজৰ স্বামীকো এৰিলে, সুহৃদ বন্ধু বান্ধৱ পুত্ৰ পৰিবাৰ সকলোকে এৰি, সকলো সুখ এৰি ভগৱন্তৰ চৰণত শৰণ লৈছে। গতিকে এয়া হৈছে ভক্তিৰ চৰম নিদৰ্শন। এইবাৰ আহোঁ, আমি কৈছিলোঁ কৌৰাগটো কালীয় দমন নাটত মহাপুৰুষ শংকৰদেৱে দুঠাইত ব্যৱহাৰ কৰিছে। প্ৰথমটো হৈছে নাগনাৰীসকলে বিলাপ কৰিছে, কৃষ্ণই কালীনাগৰ শিৰত উঠি তেওঁ বিনাশ কৰিব বিচাৰিছে কালী সৰ্পক, আৰু নাগনাৰীসকলে স্তুতি কৰিছে। ই প্ৰাৰ্থনাসূচক সংগীত কৈছোঁৱে মই, ভক্তিৰ আবেদন আছে, কৰুণ ৰস আছে, শৃংগাৰো পাওঁ আৰু প্ৰাৰ্থনাসূচক মূলত। ঐ সুত মাধৱ হে কি মেৰি কব্বাল, ৰাগ কো ধৰণজ্যোতি তাল। ঐ সুত
ক্ষমা কৰিব এয়া হৈছে কৃষ্ণকহে কালিনাগে দংশন কৰাইছিল আৰু কৃষ্ণই তেতিয়া প্ৰায় মৃতপ্ৰায় অৱস্থা এটা দেখুৱাইছিলে আৰু গোপীসকলে বিৰহত কান্দিছিলে। এতিয়া আহোঁ অন্তিমটো গীতলৈ কৌৰাগৰ। দেখোৰে দেখো বন্ধু মাধৱহে তুহু বিনে জীৱন নাৰহে। বৰগীতত শান্ত ৰসো পোৱা যায়। কৰুণ শান্ত শৃংগাৰ ভক্তি ৰসৰ উপৰিও বৰগীতত আমি বীৰ ৰসো পাওঁ। অকল যে অংকীয়ানাটতেই বীৰ ৰসৰ সমাৱেশ ঘটিছে সেয়া নহয়, ৰামৰ বন্দনাৰে দুটিকৈ গীত আছে। সেয়া হৈছে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথমটি বৰগীত হৈছে আখুৱাৰী ৰাগৰ শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ না শনিদানা, ৰাগ আখুৱাৰী। আৰু ইয়াত কেইবাখনো তাল আমি দেখুৱাবলৈ চেষ্টা কৰিম, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, কিয়নো এই গীতটো আমি এইকাৰণেই দেখুৱাব বিচাৰিছোঁ। প্ৰথম কথা হৈছে বৰগীতত থকা বীৰ ৰস। আন এভাগ গীততো পাওঁ মহাপুৰুষ মাধৱদেৱৰ ৰামৰ বন্দনাৰে সিন্ধুৰা ৰাগৰ জয় জয় ৰাম ৰাঘৱ ৰঘুকুল পংকজ দিনকৰ ৰাম মুৰাৰী যুপদ কমল সুৰাসুৰ বন্দিত সকল ভুৱন অধিকাৰী। পিছৰখিনিত আছে পদত বালি ঘালি পালি সুগ্ৰীৱ কপি বাৰিধি বান্ধল সেতু নিশাচৰ খাতে দশানন জাতন জগজন মংগল সেতু। ইমান সুন্দৰ বীৰ ৰসৰ বৰ্ণনা আছে যদিও গুৰুজনাই ভক্তিৰসকহে প্ৰাধান্য দিছে। এতিয়া আমি আহোঁ শুন শুনৰে সুৰ। এই গীতভাগ সাধাৰণতে আজিৰ নতুন প্ৰজন্মই শুদ্ধ ৰূপত আখুৱাৰী ৰাগত শুনা নাই। সিদিনাই অনাতাঁৰ কেন্দ্ৰৰ যোগে বিভিন্ন ধৰণে গীতভাগ গাইছে আৰু নতুন প্ৰজন্মই তাকে অনুসৰণ কৰিছে। গতিকে গীতভাগ আমি নতুন প্ৰজন্মৰ মাজত থৈ যাব বিচাৰোঁ। ৰাগ আখুৱাৰী শুন শুনৰে সুৰ। Because
দশাননক বধ কৰিবলৈ যোৱা ৰামৰ যাত্ৰা, লংকা যাত্ৰা, ইমান সুন্দৰ বৰ্ণনা। বীৰ ৰসৰ লগতে ইয়াত ভক্তিৰসেহে প্ৰাধান্য পাইছে। এইবাৰ আহোঁ শৃংগাৰ আৰু হাস্যৰসৰ কথালৈ। ভাটিয়ালি ৰাগৰ মহাপুৰুষ মাধৱদেৱৰ এভাগী গীতত বৰ্ণনাত আছে, আৰকৰীয়া থৈয়া ৰাধা জগাইলা হৰিৰে প্ৰাণনাথে, পুষ্য অলংকাৰ কেন নাহিকে শৰীৰে। এয়া হৈছে শৃংগাৰ। তাৰপিছত কেশাৰীমানৰ পদত আছে, ইষব নজানি হৰি ঘৰ নাইষা ভয়। ঘৰলৈ নাযায় যে ৰাধাৰ বস্ত্ৰ অলংকাৰ লুকুৱাই থৈছে, এই কথাখিনি গম পালে, কিয়নো যশোদা পুচিতে হৰি সবাৰে বাধয়, যশোদাই তেওঁক দিব। এইবিলাক কথাই আমাক আচলতে হাস্যৰসৰো কিছুমান খোৰাক যোগায়। আকৌ আছে, গোবিন্দকো ৰাধা বুলত বাণী খায়া লাগি গোৱাৰীক থানে হামাক দুখ বখানি। যে কৃষ্ণই নিজে চুৰ কৰি খাইছে, আকৌ গোপীক তাৰ বাবে দোষাৰোপ কৰিছে। এই যে শিশু কৃষ্ণ আৰু গোৱালীসকলৰ বা মাতৃ যশোদাৰ যিবিলাক ছবি আঁকিছে মাধৱদেৱে, আমাক বৰগীতৰ মাজেও, ঝুমুৰাকেইখনেই নহয় বৰগীতৰ মাজেও এইবিলাক আমাক সোৱাদ দিছে। আমি যদি ভালকৈ পঢ়ি চাওঁ, গাওঁ, অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি এইবিলাকত অনেকখিনি ঠাইত আমি হাস্যৰসৰ মান পাওঁ। আমাৰ বিহুগীতত পাওঁ যে কুকুৰা কুকুৰা অজাতি কুকুৰা ভকুৱাই মাৰি মেতো, ৰাতি নৌ পুৱাওঁতে কিয় ডাকে দিলি, ধনে এৰি গ'লে মোক। এয়া হৈছে ডেকা গাভৰুৰ উচ্ছল যৌৱনৰ প্ৰেম। কেলিগোপাল নাটত মহাপুৰুষ গুৰুগৰাকীয়ে লিখিছে অহিৰ ৰাগত, কুকুৰা আৰাও ৰাৱে জানি ৰজনী শেষ, তাহাকো শপত পুত মাথে, আজো বৈৰিণী নিশি নিমিষে পোহাৱলী, হামাকো তেজয় প্ৰাণনাথে। যে ৰাতি নৌ পুৱাওঁতেই তুমি, কৃষ্ণক কৈছে গোপীসকলে যে তুমি নিজৰ স্থানলৈ যোৱা। এয়া হৈছে গোপী আৰু কৃষ্ণৰ প্ৰেম। সেয়ে হ'লেও গুৰুজনাই ক'তো শালীনতা হেৰুওৱা নাই। তেৰাৰ মূল উদ্দেশ্যই হৈছে জনতাৰ মনত ঈশ্বৰ প্ৰেম জাগ্ৰত কৰি তোলা। আজি আমি আহি অনুষ্ঠানৰ শেষৰ পৰ্যায়ত উপনীত হৈছোঁহি। আপোনালোকে আমাক ইমান সময় ধৰি ধৈৰ্য সহকাৰে আমাৰ অনুষ্ঠান উপভোগ কৰিলে, চালে, আমি কি দিব পাৰিলোঁ নাজানো। আমি তেনেই সামান্য, শিকিবলৈ বুজিবলৈ বহুতখিনি বাকী আছে। আপোনালোকে আমাৰ ভুল ভ্ৰান্তিখিনি ক্ষমা কৰিব আৰু এই পবিত্ৰ মঞ্চত এনেদৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হ'লোঁ। আমাৰ লগত আজি সহযোগিতা কৰা সকলোকে, বিশেষকৈ খোলত সহযোগ কৰিলে ডাক্তৰ অৰুণ মহন্ত, আৰু আমাৰ লগত কণ্ঠ সংগীতত সহযোগ কৰিলে আমাৰ ছাত্ৰী, মৰমৰ ছাত্ৰী তনুশ্ৰী দত্ত আৰু বাঁহীত সন্দীপন কলিতা। তেওঁলোককো আমি এই আপাহতে ধন্যবাদ জনাইছোঁ। আপোনালোকে বিচৰাৰ দৰে আমি দিব পৰা নাই। বৰগীতৰ বিষয়ে ক'ব পৰাকৈ আমাৰ জ্ঞান অতি সীমিত, দ্বিধাহীনভাৱেই জনাইছোঁ এইষাৰ কথা। আৰু বিষয়টো হৈছে অতি গভীৰ। বৰগীতত ৰাগ আৰু ৰস, সেইখিনি ক'ব পৰাৰ আমাৰ ধৃষ্টতা নাই। আৰু আপোনালোকক শতকোটি প্ৰণাম। আৰু ইমানকে কৈ মই সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ। বিশেষকৈ সত্ৰ মহাসভাৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ এই অনুষ্ঠানটোত অংশীদাৰ হ'বলৈ পাই মই নথৈ সুখী হ'লোঁ। ধন্যবাদ।